हम सब करते तो रोज तुम्हारा ही गुणगान। धीर बने हम सब बने पढ़ लिख कर सब बने महान। বনাই আছোঁ মই জুইত সেইফালে কোমোৰা দাইল এইফালে বনাই আছোঁ মই চিকেন। আজি আলু চালু নাই দিয়া আৰু জাষ্ট মোক কেৰাহীখন নাচাব দেই মানে জুইত মানে দুইফালে হৈ যায় তামাম খৰিও কম লাগে। খৰি কেনেকুৱা গোটাইছে দেখিছেনে খৰি ফালি ফালি কঁকালৰ বিষ কমপ্লিট। অকণমান বিলাহী পেষ্ট বনাই লৈছোঁ এইখনতে জাষ্ট কিয় আজি মই আদা নহৰু দিছোঁ অকণমান মছলাহে দিছোঁ বেছি দিয়া নাই মছলা কম দি পেলাই বনাইছোঁ। জাষ্ট এটা কথা কিন্তু ন ঠাণ্ডাৰ দিনৰ জুইকুৰা কেনেকুৱা লাগে এই ভৰিও দি দিছে আজি বা কিতাপ থৈ পেলাই দেখিছে বেটা চকুত ভৰি দিব নাপায়। অকণমান দেখালোঁ এনেই দাইলখিনিত ধনিয়া পাত দি দিম আৰু হৈ যাব। আমবোৰ কিনো কৰোঁ অকণমান বাৰীৰ পিছফাল অকণমান ফুলখিনিও চাই যাওক আকৌ। মোৰ সকলোতকৈ ভাল লগা কাম মনটো ভাল লাগে গতিকে দেহটোও ভাল লাগি থাকে এইবোৰ কাম কৰিলে। যিখন দোকানৰ পৰা আমি দৈনিক মাল খাওঁ নহয় তাৰ পৰাই মই মোক এনেই দি দিয়া আচলতে ডেইলি আচলতে আমাৰ লগত খুব ভালো গতিকে মই মাজে মাজে য'ত জেগা পাওঁ জানেনে ওপৰা ওপৰি আচলতে দি থওঁ শাকখিনি মানে আচলতে খায়ো খুব ভাল লাগে যে গতিকে তাৰ মাজত আলুও হয় কিন্তু জানে মই এনেকুৱাই দি থাকোঁ সদায়। আলু মানে বিশেষ ছিষ্টেমেটিকলি ৰোৱা নাই আৰু এয়া চাওক কিমান যে খালোঁ এতিয়ালৈকে ঠিকানা নাই। আগবিলাক কাটি কাটি মাজতে আকৌ আলুৰ মাজে মাজে যিখিনি জেগা পাইছোঁ আকৌ দি দিছোঁ চাওক এইখিনিত মই দিলোঁ বাকী ছিঙিও লৈ যাওঁ আগবিলাক আকৌ হৈ যায় জোপোহা তেনেকুৱাই আৰু। গতিকে পিঁয়াজ আলু বেয়াবিলাক যিবিলাক মই চব দি দিওঁ এনেধৰণৰ কাটি কাটি খাবও পাৰিব আৰু জোপোহা হৈ যায়। বিশেষকৈ সঁচাকৈ কৈছোঁ কি ক'ম খায়ো খুব ভাল লাগে। কেনেকুৱা বনাই বাৰু অকণমান আদা অলপমান কেঁচা নহৰু ওপৰত স্লাইচকৈ কাটি দিব জলকীয়া অকণমান দি এনেকুৱাই ভাল লাগে। You like to buy? I want a chocolate cake. Shopkeeper, please confirm the my ticket. আজিকালি সময় নাপাওঁ ভালকৈ কাম কৰিবলৈ কিন্তু মাজে মাজে মোৰ থাকে তেনেকুৱা। এতিয়া চাওক এটা ব্লাউজ চিলালেও যথেষ্টখিনি টকা পোৱা যায় নহয়নে। গতিকে আপোনালোকে জাষ্ট অকণমান মোৰ এই পাৰ্পিনটো মই কেনেকুৱা লগাওঁ এইটোৱে চবতকৈ টান। ধৰক ব্লাউজৰ পাইপিন আচলতে কেনেধৰণৰ লগায় অকণমান দেখালোঁ। ক্ৰছ কাপোৰ কাটি পেলাই জাষ্ট কেনেকুৱা ডাবুলকৈ চিলাই ল'লোঁ চাওক এফালে তাৰপিছত পূৰা বেণ্ড কৰি দিব। বেণ্ড কৰি পেলাই অকণমান উলিয়াই মই ডাবল চিলাই দি দিছোঁ দেখিছেনে। ৰৈয়ে আছে আজি নিবলৈ আহিব মেখেলা চাদৰৰ কমপ্লিট ছেট। গতিকে অকণমান দেখালোঁ যাতে কোনোবাই অকণমান ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব পাৰে। কেনেকুৱা লাগিছে সাধাৰণ ছেট আৰু কঁকালৰ বিষে কাক জ্বলা কলা খুৱাইছে বাৰু। মই ফাৰ্ষ্ট টাইম এটা কথা কৈ থওঁ আপোনালোকক যে যেতিয়া আপোনালোকৰ খুব বেছি কঁকালৰ বিষ হ'ব আচলতে দৈনিক বিষ নহয় মাজে মাজে বিষ হয় চাবচোন কোনো কথা নাই বতৰা নাই হঠাৎ মানে এনেকুৱা এটা কঁকালৰ বিষ হয় যে মূৰটো বিষায় কঁকালো বিষ হয় সঁচাকৈ হাৰাশাস্তি হ'বলৈ হয়। ফাৰ্ষ্ট টাইম মই অকণমান এটা টিপছ দিছোঁ হা যদিহে আপোনালোকৰ তেনেকুৱা হয় ফাৰ্ষ্ট টাইম এটা কাম কৰিব গেছৰে কিবা এটা খাবচোন নহ'লে আদা দিয়া অলপ সুদা চাহ যে খাওঁ এচুকুটমান নিমখ দি 1 গিলাচমান পাতলকৈ লাল চাহ খাব চাব কিন্তু ৰামবান হ'ব। নহ'লে আমলখি খাওক নহ'লে আজৱাইন খাওক যি খাওক মুঠতে অকণমান হ'লেও আৰাম অনুভৱ কৰিব। বাৰু বাদ দিয়ক আজি বিশেষ মই দুটামান টিপছ হয়তো টিপছ বুলি নহয় সকলোৱে জানেই জাষ্ট মইনো কি কৰোঁ ন ঘৰত গতিকে নিজক অলপ সংশোধন কৰিছোঁ বুলিও বেয়া নহয়। আচলতে মোৰ চেনেলটো তেনেকুৱা হৈ আচলতে বৰবাদ হৈ বহুতেই এটা সুফল হ'ল বুলি ক'ব পাৰি য'ত মই নিজক আচলতে এই সময়ছোৱাত উপলব্ধি কৰিবলৈ সময় পালোঁ। এক
অনুশোচনা, যি অনুশোচনাই নহয় মোক নতুন এটা চিন্তাৰে অকণমান ভাবিবলৈ বাধ্য কৰালে। এগৰাকী গৃহিণী হিচাপে আপোনালোকৰ হয়তো অভাৱ অনুভৱ নহ'ব যদিহে কামবোৰ এনেধৰণে কৰি থাকে। ঘৰত অলপমান যিমানটো পাৰে কুকুৰাও পুহিলে, কণীকেইটাও পালে, হয়নে? তাৰপিছত বিকিবও পাৰিলে, মুঠতে বহুখিনি অভাৱ সেইটোৰ পৰাও পূৰণ হয়। তাৰপিছত হৈ গ'ল আপোনাৰ এখন বাৰী। আপোনালোকক দেখাইছোঁ মই কি কৰিছোঁ ন। মই দোকানলৈ বজাৰ কৰোঁ, আকৌ বেয়া আলুবোৰ, সৰু সৰু আলুবোৰ, দৈনিক যাৰ পৰা আমি মাল খাওঁ নহয়, সৰু সৰু আলুবোৰ মোক এনেই দি দিয়ে। গতিকে সেইবোৰ আলু, পিঁয়াজ, বেয়া আলুবোৰ ৰিটাৰ্ণ মই ওপৰা ওপৰিকৈ পূৰা লগাই থাকোঁ যে আপোনালোকে ঘৰত থাকি কি কি বুদ্ধি কৰিব। ঠাণ্ডা দিনটোত অন্ততঃ যাৰ যাৰ ঘৰত খৰি আছে, গেছটো ৰাহি কৰিচোন আমি খৰিয়ে জ্বলালে ভালো লাগে ন। খৰিখিনি যেতিয়া ইউজ কৰোঁ, আমি চৌকাত বনাওঁ, কিমানখিনি গেছ ৰাহি হয়। যে গৃহিণী এজনীৰ হাতত আচলতে বহুখিনি টেকনিক থাকে ন ঘৰখনত ৰাহি কৰিবলৈ। আজিকালি জানে মোৰ ভিডিঅ' এটা বনাবলৈও মন নাযায়, এডিট কৰিবলৈ মন নাযায়। এনেকুৱা লাগে সময়বোৰ যেন বিনা কাৰণত ৱেষ্ট কৰি আছোঁ। তাতোতকৈ মোৰ সদায় অহৰহ ভাবোঁ, যিখিনিয়ে চাকৰিলৈ ওলাই যায়, দৈনিক ৰাতিপুৱাই ভাল কাপোৰ এযোৰ পিন্ধি ওলাই যায়, মোৰচোন তেনেকুৱা কৰিব মন যায়। অকণমান মোৰ নিজৰ আচলতে ভুলৰ কাৰণেই মই থাকি গ'লোঁ। যিখিনি মোৰ লগৰ ছোৱালী মেক্সিমাম চাকৰিতে হয়তো টিচিং কৰি আছে, কোনোবাই কিবা কৰি আছে, মই যেন হৈ পৰিলোঁ কিবা এক। মানে এনেকুৱা লাগে ভিডিঅ'বিলাক বনাই থাকিলেও যেন এটা বেকাৰ, কিবা যেন থাৰ্ড ক্লাছ কাম কৰি আছোঁ, মোৰ এনেকুৱা অনুভৱ হয়। তথাপিওচোন এটা কথা নাপাতিলে বেয়া লাগে। গতিকে অলপ কমাই দিছোঁ চাওকচোন। ইয়াৰ মাজতে মই বিশেষ অলপমান গুৰুত্ব দিছোঁ কি জানে, যে মই যিটো কৰিব নোৱাৰিলোঁ, মোৰ সন্তান এহাল ল'ৰা ছোৱালী আছে। গতিকে সিহঁতৰ দ্বাৰা যদি মই দেখা পালোঁহেঁতেন, সেই মই পূৰণ নকৰাখিনি, যিটো মোৰ ওলাই যাব মন যায় এটা চাকৰি কৰিবলৈ, ভাল লগা অনুভৱ, সেই অনুভৱখিনি অকণমান মই বেটীৰ ক্ষেত্ৰত মই আচলতে যথেষ্ট সময় দি আছোঁ অলপ দিনৰ পৰা। আপোনালোকে ভিডিঅ'টোত জাষ্ট দেখালোঁ, মই দিনতো যদি সময় পাইছোঁ কিবা এটা কৰি আছোঁ, তাইক লৈ লৈছোঁ ওচৰত, ৰাতিও ভাত চব্জি বনাই আছোঁ, তাইক লৈ লৈছোঁ ওচৰত। বেটাকটো বাৰু চাব নালাগে, সি ডিগ্ৰী ফাৰ্ষ্ট ছেম পালেগৈ, নিজেই চাই এতিয়া, যিহেতু সি ইংলিছ মিডিয়াম, দুয়োটাই আচলতে ইংলিছ মিডিয়াম। গতিকে সিমানখিনি চোৱাৰ আচলতে মোৰ ক্ষমতাও নাই এতিয়া আৰু সময়ো নাই, নিজেই চাই সেইখিনি। কিন্তু এটা ভাল কথা কি জানে, ৰ'ব দেখাওঁ। এইখন চাওক, বেটাই পাইছে যোৱাবাৰ হায়াৰ ছেকেণ্ডেৰী স্কুটি, কালি এখন আনিলোঁ। চাব দেই, ল'ৰাটোক মোৰ আশীৰ্বাদ কৰিব যাতে মোৰ খোৱাহিচটো পূৰণ কৰিব পাৰে। চাকৰি মানে কি হ'ল, কিবা এটা এনেকুৱা সংস্থাপন ন, ভালকৈ পঢ়ি শুনি ভাল মানুহ এজন হয়, কিবা এটা অকণমান আশীৰ্বাদ কৰিব হা।